হয়, বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত ২ নং জটিয়নি গাঁৱত। আৰু এই স্থানতে নিশা আৰক্ষীয়ে দুটাকৈ গ্ৰেনেড উদ্ধাৰ কৰিছে। আমি পোনপটীয়াকৈ এনি ভাৰত 24 দৰ্শকসকলক দেখুৱাওঁ যে এই যে গাঁতটো খন্দা দেখিছে আপোনালোক, এই গাঁতটো খান্দি পিনে ইতিমধ্যে আৰক্ষীৰ এক বৃহৎ দল নিশা প্ৰায় ১:৩০ মান বজাত এই স্থানৰ পৰা চাইনাত নিৰ্মিত দুটাকৈ গ্ৰীণ বটল গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই সম্পৰ্কত তেওঁলোক বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। যিহেতু ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত যিটো ৰাস্তা, এই ৰাস্তাৰ কাষতে থকা এই পিপলৰ গছ, আহত গছ, এই গছৰ গুৰিতে এনেধৰণে দুটাকৈ গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৰাণ আৰক্ষী। আমি বৰ্তমানলৈকে এই তদন্ত চলি আছে যে গ্ৰেনেডটো ইয়াত কোনে পুতি থৈ গ'ল বা কোনে ইয়াত থৈ গ'ল, সেইটো এটা তদন্তৰ বিষয়। এই তদন্তৰ সময়ছোৱাত আমাৰ স্থানীয় গাঁৱৰ এই গাঁও পঞ্চায়ত গাঁও প্ৰধান আছিলে, আমি তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম সবিশেষ কি হৈছিলে নিশা ১:৩০ বজাত ইয়াত। নিশা ১:৩০ বজাত প্ৰায় তেওঁলোকৰ পুলিচ প্ৰশাসন আহিলে, আহি মোক ক'লে যে বলক ইয়াত আমাৰ বস্তু এটা ইনফৰ্মেশ্যন পাইছোঁ, চাবলৈ যাওঁ। কি বস্তু মোক কোৱা নাই, আহিলোঁ গোটেই বিচাৰিলোঁ। বিচৰাৰ পিছত ইয়াতে এটা আমি গ্ৰেনেড পালোঁ। তাতে খানি মেলি উদ্ধাৰ কৰা হ'ল 2টা গ্ৰেনেড। তাৰপিছত পুলিচ প্ৰশাসনে গ্ৰেনেড 2টা লৈ গ'ল। হয়, আপোনাৰ নামটো কি আৰু আপোনাৰ পৰিচয়টো কি? মোৰ নাম শ্ৰীজয়ন্ত দুৱৰা, মই এজন গাঁও প্ৰধান। হয়, আপুনি এই সংক্ৰান্তত কাৰোবাক ধৰিছে নেকি আৰক্ষীয়ে? এতিয়ালৈকে ধৰা নাই। কিবা গম পাইছে নেকি ইয়াৰ লগত কোন জড়িত হ'ব পাৰে? নাই, এতিয়ালৈকে গম পোৱা নাই। আমাৰ মাজত আৰু এজন আছে, আচাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাং, আৰু তেওঁ ইয়াৰে স্থানীয় বাসিন্দা। আমি তেওঁৰ প্ৰতিক্ৰিয়াও জানিব বিচাৰিম। হয়, আপোনালোকৰ শান্তিপ্ৰিয় গাঁৱত বৰ্তমান আজি উদ্ধাৰ হৈছে দুটাকৈ গ্ৰেনেড, কি ক'ব? হয়, মৰাণ থানাৰ অন্তৰ্গত জটিয়নি গাঁৱত ৰাতি প্ৰায় 2টা বজাত আহত গছ, পিপল গছৰ তলত দুটাকৈ চাইনাত নিৰ্মিত চাইনিজ বোমা উদ্ধাৰ হৈছে। এই ঘটনাক লৈ গাঁওখনত অলপ ৰাইজ আতংকিত হৈছে, কাৰণ এইখন এখন শান্তিপ্ৰিয় গাঁও। ইয়াত অকল খেতিয়ক মানুহখিনি আছে। এনেকুৱা ধৰণৰ আগতে কোনো ঘটনা হোৱা নাই। আৰু পটককৈ যদি এনেকুৱা 2টা গ্ৰেনেড উদ্ধাৰ হয়, নিশ্চয় বোমা উদ্ধাৰ হয়, নিশ্চয় মানুহখিনি অলপ আতংক হৈছে। গতিকে আমি প্ৰশাসনক তদন্ত কৰিবলৈ দাবী জনাইছোঁ, যাতে এই তদন্ত কৰিলে সমূহ ঘটনাটো পোহৰলৈ আহিব বুলি আমি আশাবাদী। হয়, এই সংক্ৰান্তত কাৰোবাক আৰক্ষীয়ে আটক কৰিছে নেকি? হয়, আমি এতিয়ালৈকে গম পোৱা নাই, আৰু গম পোৱা মতে কাকো আটক কৰা নাই। তেওঁলোকে এই বোমাখিনি থানালৈ লৈ গৈছে, ক'ত ডিছপুট কৰিব সেই বিষয়ে আমি অবিশ্বাস নাযাওঁ। এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। এয়া আছিল আচাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাং। তেওঁ আমাক জানিবলৈ দিছে যে শান্তিপ্ৰিয় এই গাঁওখনত আজি প্ৰথমবাৰৰ বাবে হয়তো এনেকুৱা ঘটনা ঘটিছে যে এটা আহত গছৰ তলত পুতি থোৱা 2টাকৈ বটল গ্ৰেনেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিন্তু তেওঁলোক ক'ব খোজে যে এই সম্পৰ্কত আৰক্ষীয়ে তন্নকৈ তদন্ত চলাব লাগে, এই ঘটনাৰ লগত কোন কেইজন জড়িত আছে তেওঁলোককো আটক কৰিব লাগে। যিহেতু এই এলেকাটো শান্তিপ্ৰিয় এলেকাটোত এনেধৰণৰ ঘটনা ঘটাৰ কাৰণে বৰ্তমান গাঁৱৰ ৰাইজে শংকিত হৈছে, আৰু আৰক্ষীৰ ওপৰত তেওঁলোক এনেধৰণৰ ঘটনাৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰি ইয়াৰ লগত জড়িত লোকসকলকো আটক কৰিবলৈ এক প্ৰকাৰে দাবী জনাইছে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে এনি ভাৰত 24 ৰাজু মিশ্ৰ, মৰাণ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।